এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। দেৰগাঁও অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৃতিত্ব নিউজ নর এক বিশেষ প্ৰতিবেদন। দেৰগাঁও অসম আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৃতিত্ব। উল্লেখযোগ্য যে দেৰগাঁও নেগেটিং চাহ বাগিচাৰ নিৰ্মল কৰ্মী নামৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে আৰক্ষীৰ সৰ্বভাৰতীয় পৰ্যায়ৰ হৰ্চ ৰাইডিং প্ৰতিযোগিতাত দুবাৰকৈ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয়, য'ত আৰক্ষী বিভাগৰ উচ্চ পদস্থ বিষয়াও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। মোৰ নাম শ্ৰী নিৰ্মল কৰ্মী। মই দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজৰ এজন ৪ৰ্থ বিভাগৰ কৰ্মচাৰী। মই হৰ্চ ৰাইডিঙত মোৰ ডিউটি, আৰু মই হৰ্চ ৰাইডিঙৰ যিখিনি মানে গেম হৈছিলে, যিখিনি কম্পিটিশ্যন অল ইণ্ডিয়া লেভেলত, সেইটো মই বহুত বিভিন্ন ঠাইত গৈছোঁ। কিন্তু মই যোৱা বছৰ মই সাউথ ইণ্ডিয়া আপোনাৰ অন্ধ্ৰপ্ৰদেশ এই হায়দৰাবাদ অল ইণ্ডিয়া পুলিচ একাডেমীত তাতে মই তৃতীয় স্থান পাইছিলোঁ সৰ্বভাৰতৰ হৈ। আৰু এই বছৰ 2025ত মই হাৰিয়ানা মই তৃতীয় স্থান পাইছিলোঁ অসম পুলিচৰ হৈ পেলাই। কেতিয়াবা জড়িত ইয়াৰ লগত, আৰু আপুনি বিভিন্ন ধৰণৰ অসমীয়া বহুত শিকায় এইবিলাক অফিচাৰক? হয়, আমাৰ মানে ডিউটিটো হৈছে আপোনাৰ চাব ইনস্পেক্টৰৰ পৰা IPSলৈকে আমি শিকাব লাগে। আমি মানে হৰ্চ ৰাইডিংটো তেখেতলোকে যেতিয়া ট্ৰেইনিঙত আহে, বছৰৰ কাৰণে আহে, কিছুমান 9 মাহৰ কাৰণে আহে, আৰু IPS ছাৰসকল কেতিয়াবা 1.5 মাহ 2 মাহ এনেকৈ আহে, তেখেতলোককো শিকাব লাগে। আমাৰ এইটো মেইন ডিউটি। আৰু মানে আপোনাৰ অল ইণ্ডিয়া গেমবিলাক আপোনাৰ প্ৰত্যেক বছৰে হয়। এতিয়া যোৱা বছৰ আপোনাৰ যোৱা বছৰ আপোনাৰ হায়দৰাবাদত হৈছিলে, এই বছৰ এইটো 2025ত আপোনাৰ এইটো হাৰিয়ানাত হৈছে। অহা বছৰ আপোনাৰ BSৰ পৰা আণ্ডাৰত হ'ব আপোনাৰ মধ্যপ্ৰদেশ, এইটো মধ্যপ্ৰদেশ আপোনাৰ টেকেনপুৰ। অহা বছৰ 2026ত টেকেনপুৰত আছে। প্ৰশিক্ষণৰ ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা DGP IGP সকলোকে আপুনি প্ৰশিক্ষণ দিছে। তেখেতসকল ইমান উচ্চ পদস্থ বিষয়া যদিও, আপুনি ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী যদিও আপোনাৰ পৰা পৃথক নহয় তেওঁলোক। হয়, কওকচোন। মানে মই ধৰি লওক এই খেলত যেতিয়া মেডেল পাইছিলোঁ, ছাৰসকলেও বহুত ভাল পাইছিলে, আৰু মোক গুৱাহাটীত মাতি আমাৰ যিজন অসম পুলিচৰ মানে DGP ছাৰ আছিলে, JP সিং ছাৰ, তেখেতে গুৱাহাটীলৈ মাতি মোক তাতে সম্বৰ্ধনা জনাইছিলে। অসম পুলিচৰে মোক চাৰ্টিফিকেট দিছিলে, তেখেতে গামোচাও পিন্ধাইছিলে, আৰু বহুতখিনি সন্মান মানে দিছিলে তেখেতে। সেইকাৰণে মই তেখেতৰ ওচৰত গৈ পাম বুলি মই সপোনতো ভবা নাছিলোঁ, কাৰণ মইতো এজন মানে বহুত মানে আমাৰ ধৰি লওক ৪ৰ্থ বিভাগ বুলি ক'লে তাৰ পিছততো নাই আৰু তেখেতে হৈছে মানে আমাৰ অসম পুলিচৰ অল আছামত তেখেতৰ মানে হেড আৰু মানে প্ৰধান। যেতিয়া তেখেতে মানে আমাৰ অসম পুলিচৰ মানে ডাইৰেক্টৰ হয়। মইতো এনেই খেলত আপোনাৰ এই গুৱাহাটীতো খেলিছিলোঁ, আৰু আপোনাৰ গুজৰাটত গৈছোঁ, আপোনাৰ অন্ধ্ৰপ্ৰদেশত, এইটো কি কয় আপোনাৰ হাৰিয়ানা, এনেকুৱা শ্বিলং এনেকুৱা গৈছিলোঁ, বিভিন্ন ৰাজ্যত গৈছিলোঁ। আৰু এনেকুৱা দেখা যায় যে আশা মানে মইতো ছাৰসকলেতো নিজেই এইটো বিবেচনা কৰি চালে ভাল আছিলে, কিন্তু মই এতিয়া নিজৰ ফালৰ পৰা ক'বলৈ অকণমান দিগদাৰ। মই এতিয়া যিখিনি মোৰ লগত খেলি পেলাই বেলেগ ষ্টেটবিলাকত যিবিলাক মেডেল পাইছিলে, মই এইবাৰ আকৌ নেক্সট যেতিয়া লগ পাইছোঁ তেওঁলোকে কৈছে আমাৰ এনেকুৱা প্ৰমোশ্যন হৈছে, এনেকুৱা আমাৰ ৰিৱাৰ্ড দিছে। সেইবিলাক শুনি অকণ ভালো লাগিছিলে, কিন্তু আমাৰ অসমত সেইটো এতিয়ালৈকেতো মই পোৱা নাই বাৰু। আৰু আগলৈকে যদি ছাৰসকলে কিবা বিচাৰ বিবেচনা কৰি যদি কিবা চিন্তা কৰি যদি কিবা দিব, তেওঁলোকে তেখেতলোকৰ কথা। আৰু শেহতীয়াকৈ ভাৰতৰ হায়দৰাবাদৰ পুলিচ একাডেমীত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় পৰ্যায়ত হৰ্চ ৰাইডিং প্ৰতিযোগিতাত তৃতীয় স্থান দখল কৰাৰ বাবে নিৰ্মল কৰ্মীক অসম আৰক্ষী বিভাগৰ সেই সময়ৰ DGP JP সিঙে সন্মান জনাইছিল। নিশ্চিতভাৱে আমাৰ গোলাঘাট জিলাৰ দেৰগাঁও পুলিচ একাডেমীত কৰ্মৰত ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী আমাৰ যি নিৰ্মল কৰ্মী, তেখেত অসম পুলিচ দলৰ হৈ তেখেতে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ তেখেত ঘোঁৰা খেলত প্ৰতিনিধিত্ব কৰিছে, য'ত IPS SCS তেনেকুৱা ধৰণৰ পদবী থকা বিষয়াসকলে সেইখন খেলত তেওঁ অংশগ্ৰহণ কৰিছে। আৰু এজন ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে তেখেত গৈ যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে, নিশ্চিতভাৱে আমাৰ কাৰণে গৌৰৱৰ বিষয়, আৰু পুলিচ একাডেমীৰ কাৰণে গৌৰৱৰ বিষয়। গতিকে মাননীয় DGP মহোদয়ৰ লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাওঁ যে এনেকুৱা ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক পদোন্নতি কৰি তেখেতসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত যি সুবিধা আছে, সেই সুবিধাখিনি কৰি দিলে নিশ্চিতভাৱে নিৰ্মল কৰ্মীৰ লেখীয়া আৰু কোনোবা পাৰদৰ্শিতা থকা খেলুৱৈসকলো ওলাই যোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ
ঘোঁৰাশালৰ দায়িত্বত থকা চতুৰ্থ বৰ্গৰ কৰ্মৰত নিৰ্মল কৰ্মীৰ ইমানখিনি দক্ষতা থকাৰ পাছতো আজি পৰ্যন্ত তেওঁৰ কোনো ধৰণৰ পদোন্নতি নহ'ল বুলি আক্ষেপ কৰে আৰু তাৰে তেওঁৰ মনত ক্ষোভ থকা যেন প্ৰকাশ পায়। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।